7 অক্টোবৰ তাৰিখে আমি অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ 5,000 আৰু নতুন পদ নিযুক্তিৰ বাবে মুকলি কৰি দিম। নমস্কাৰ বন্ধুসকল, মই APRM চৰণ মেনেজাৰ মদীপ চন্দ্ৰ। তো ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চালাই CM ছাৰে কি ক'লে, অসম আৰক্ষীৰ নতুন পদ আৰু 5,000 মুকলি কৰিব অক্টোবৰৰ 7 তাৰিখে। এতিয়া সকলো মনত এটাই প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব, কেই তাৰিখে ৰিজাল্ট দিব। শুনা, যিহেতু CM ছাৰে কৈছে যে 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব আৰু কৈছে আৰু এটা ভিডিঅ' ক্লিপত কৈছে যে 9 তাৰিখে ৰিজাল্ট দিব, যিহেতু কেণ্ডিডেটসকল কোৰ্টত যাব নোৱাৰে। মোৰ মতে কৈছোঁ দেই, ৰিজাল্ট দিয়াৰ সম্ভাৱনা অক্টোবৰৰ 5, 6, 7 এই তিনিটা ডেটৰ ভিতৰত ৰিজাল্ট দিব লাগে। এইখিনিয়ে যিসকল নতুন প্ৰাৰ্থী আছে আৰু যিসকলে ফিজিকেল ৰিটেলৰ নাম্বাৰ যোৱাবাৰ কম পাইছে, নাম নাহিলে বেয়া হৈছে, সেইসকলে আকৌ নতুনকৈ ষ্টাৰ্ট কৰা। আৰু সকলোতো বয়স নহয়, যিসকলৰ বয়স আছে আৰু নতুন কেণ্ডিডেটসকলক কৈছোঁ মই। আৰু এটা কথা, ফিজিকেল অকল ভাল কৰিলে নহ'ব, ৰিটেনো ভাল কৰিব লাগিব। আজিকালি কম্পিটিশ্যন বেছি হৈ গৈছে, ৰিটেনতো ভাল নম্বৰ আনিব লাগিব। তোমালোকে চাইছা যি ধৰণৰ কাট অফ যায়, হাই কাট অফ যায় আজিকালি। সকলো কেণ্ডিডেটো বেছি, পষ্টটো কম আৰু কম্পিটিশ্যনো বেছি। তো ৰানিঙৰ লগতে ৰিটেনৰ প্ৰিপাৰেশ্যন ভালকৈ কৰা। এইখিনিয়ে, কিবা ইনফৰ্মেশ্যন থাকিলে মই ভিডিঅ'টোৰ জৰিয়তে জনাম। জয় হিন্দ, জয় আসাম।